আজিৰ যাত্ৰাৰ আৰম্ভণি হৈছে হুছেইন সাগৰ হায়দৰাবাদৰ পৰা। হুছেইন সাগৰ হৈ বৰ্তমান এতিয়া মই বাহাদুৰপুৰা নামৰ ঠাইখিনি আহি পালোঁ আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ ৮টা। এই বাহাদুৰপুৰা নামৰ ঠাইখিনিতে আছে নেহেৰু জুলজিকেল পাৰ্ক। ৰাতিপুৱা মই ৰুমৰ পৰা ওলাই আহোঁতে একো খাই হোৱা নাছিলোঁ, সেইকাৰণে প্ৰথমতে ব্ৰেকফাষ্টটো কৰি লওঁ। দোচাৰে ব্ৰেকফাষ্ট কৰাৰ পাছত ৰাস্তাটো ক্ৰছ হৈ মেলি এতিয়া মই নেহেৰু জুলজিকেল পাৰ্কৰ মেইন গেটখনৰ কাষত আছোঁ। তেন্তে বলক আজি ভিতৰলৈ গৈ সকলো জীৱ জন্তুৰে অলপ খা খবৰ লৈ আহোঁ। হেল্ল' নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৱে ভালে ভালে আছে। ৱেলকাম বেক টু দ্য যাযাবৰী জীৱন যাত্ৰা। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তেন্তে বলক আজিৰ যাত্ৰা আমি আৰম্ভ কৰোঁ। বৰ্তমান মই হায়দৰাবাদৰ নেহেৰু জুলজিকেল পাৰ্কত আছোঁ আৰু এতিয়া সময় হৈছে ৰাতিপুৱাৰ 8:30। চিৰিয়াখানাৰ ভিতৰলৈ যাবলৈ প্ৰথমতে টিকেট কাউণ্টাৰৰ পৰা টিকেটটো কাটি লওঁ, তাৰপৰা কথাখিনি কৈ আছোঁ বাৰু। সোমবাৰে চিৰিয়াখানা বন্ধ থাকে, তাৰমানে মংগলবাৰৰ পৰা দেওবাৰলৈহে চিৰিয়াখানা খোলা থাকে। ইয়াত টিকেটৰ দামবোৰ লিখা আছে। লগত যদি কিবা বেগ থাকে এই ক্লক ৰুমত জমা দিব লাগিব আৰু এই ক্লক ৰুমত জমা দিয়াৰ নামত 20ৰ পৰা 30 টকা দিব লাগিবগৈ। সাধাৰণ দিনত মংগলবাৰৰ পৰা শুকুৰবাৰলৈ ডাঙৰ মানুহৰ কাৰণে 60 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 40 টকা দিব লাগিব প্ৰৱেশ মূল্য এই চিৰিয়াখানাৰ ভিতৰলৈ যাবলৈ। কিন্তু শনিবাৰ দেওবাৰ আৰু লগতে বন্ধৰ দিনত মানে পাব্লিক হলিডে থাকে যে, তাৰ কথা কৈছোঁ আৰু সেই সময়ত ডাঙৰ মানুহৰ কাৰণে 75 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 50 টকা চিৰিয়াখানাৰ প্ৰৱেশ মূল্য দিব লাগিবগৈ। আৰু লগত যদি মোবাইল অনা হয়, মোবাইল কাৰণে কোনো এক্সট্ৰা পইচা দিব নালাগে, কিন্তু ষ্টিল কেমেৰাৰ কাৰণে 120 টকা আৰু ভিডিঅ' কেমেৰাৰ কাৰণে 600 টকা দিব লাগিব। আৰু এই দামবোৰ সকলো দিনৰ কাৰণে একেই। আৰু এই চিৰিয়াখানা 8টা 7:30 পৰা 5টা বজালৈ খোলা থাকে। মই টিকেটখন দেখুৱাই আৰু চিকিউৰিটি চেক কৰি মেলি এতিয়া জুলজিকেল পাৰ্কৰ ভিতৰত আছোঁ। এতিয়া ৰাতিপুৱাৰ সময় হোৱাৰ কাৰণে মানুহৰ ভিৰ অলপ কম, ভালেই হৈছে দিয়ক। এই চিৰিয়াখানাখন বহুত ডাঙৰ হোৱাৰ কাৰণে ইয়াত বেটেৰী গাড়ীৰেও ঘূৰাৰ সুবিধা আছে, কিন্তু এই বেটেৰী গাড়ী আৰম্ভ হয় 9:30 বজাৰ পৰাহে আৰু এতিয়া 8:30হে বাজিছে। পোনপ্ৰথমে মাছৰ জগতলৈ গৈ মেলি মাছবোৰৰে প্ৰথমে খা খবৰ লৈ আহোঁগৈ। ইয়াত ভিতৰলৈ সোমাবলৈ আকৌ 10 টকা দিব লাগিব। ইয়াত একুৰিয়ামৰ ভিতৰত বহুত বেলেগ বেলেগ ধৰণৰ মাছ আছে আৰু ওপৰত মাছবোৰৰ নাম লিখা আছে, এলপিনো, অস্কাৰ, এনেকৈ মুঠতে বেলেগ বেলেগ ধৰণৰ মাছবোৰৰ নামবোৰ লিখা আছে। এই মাছৰ জগতত বহুত বেলেগ বেলেগ ধৰণৰ মাছ আছে। মাছৰ জগতৰ পৰা ওলাই এতিয়া এখন বেলেগ জগতলৈ যাওঁচোন বাৰু। সাধাৰণতে এনেকুৱা বেটেৰী গাড়ীত উঠি চিৰিয়াখানা ঘূৰিবলৈ ডাঙৰৰ কাৰণে 85ৰ পৰা 100 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 50 টকাৰ পৰা 60 টকা দিব লাগিব। আকৌ বেলেগ ধৰণৰ গাড়ীও আছে, কিন্তু তাৰ দামবোৰ বেলেগ বেলেগ, মানে গাড়ী লৈ কথা আৰু সেইকাৰণে চবৰে বেলেগ বেলেগ হয়গৈ। এই চিৰিয়াখানাত টয় ট্ৰেইনত উঠিও চিৰিয়াখানা চোৱাৰ সুবিধা আছে। তাৰ কাৰণে ডাঙৰৰ 40 টকা আৰু সৰু ল'ৰা ছোৱালীৰ বাবে 20 টকা টিকেটৰ দাম। আৰু এটা কথা দেই, সৰু ল'ৰা ছোৱালীৰ অৰ্থ হ'লগৈ 3 বছৰৰ পৰা 10 বছৰৰ ভিতৰত বয়স যাৰ। এইখন হ'ল ৰখাই থোৱা টয় ট্ৰেইন। এতিয়া আহি মই কাছ ককাৰ ওচৰ পালোহি। ইয়াত এটা কাছ ককাই পানীৰ ভিতৰত আছে আৰু আনজনে বাহিৰত আছে। তেন্তে এটা কাম কৰোঁ, ককাহঁতক বহিবলৈ দিয়ক, আমি এটা বেলেগ জেগালৈ যাওঁ বাৰু। এইটো হ'ল মেৰুণ ৰঙৰ কেৰ্কেটুৱা। মই ইয়াৰ আগতে বেলেগ ৰঙৰ কেৰ্কেটুৱা আৰু বেলেগ প্ৰজাতিৰ কেৰ্কেটুৱা দেখিছিলোঁ, কিন্তু এনেকুৱা মেৰুণ ৰঙৰ আজি প্ৰথমবাৰৰ কাৰণে দেখিছোঁ। কেৰ্কেটুৱাটো চোৱাৰ পাছত এতিয়া বান্দৰ থকা ঠাইখিনিলৈ যাওঁ বাৰু। ইয়াত বিভিন্ন ধৰণৰ বান্দৰ দেখা পোৱা যাব। এইটো হ'ল বিগ টেইল মাকাও প্ৰজাতিৰ বান্দৰ
আৰু বিগটেল কেলে নাম হ'লগৈ সেইটো বুজি পোৱাটো অলপ দিগদাৰ। এয়া হ'ল দা বাবন প্ৰজাতিৰ বান্দৰ আৰু এই ধোঁৱা বৰণীয়া বান্দৰৰ জাতিটোৰ নাম হ'লগৈ গ্ৰে লাংগুৰ বুলি। অসমতো বিভিন্ন প্ৰজাতিৰ বান্দৰ পোৱা যায়। এতিয়া বাঘৰ মাহীয়েকৰ ঘৰলৈ যাওঁ বলক। অসমীয়াত এইবিধ মেকুৰীক মেচেকা বুলি জনা যায়। এয়া হ'ল ফিচিং কেট, মানে এইবিধ মেকুৰীৰ নাম মাছ ধৰা মেকুৰী। এইবিধ প্ৰজাতিৰ মেকুৰীয়ে সাধাৰণতে বেছি মাছেই খায়, সেইকাৰণে নাম হ'ল ফিচিং কেট। এই মেচেকা মেকুৰী পশ্চিমবংগৰ ৰাজ্যিক জন্তু হয়। এই মেকুৰীৰ প্ৰজাতিটোৰ নাম হ'ল জংগল কেট, মানে জংঘলৰ মেকুৰী। এইবিধ মেকুৰী সাধাৰণতে ইজিপ্ত, ইৰাণ, চীন ইত্যাদি দেশবোৰত পোৱা যায়। বাঘৰ মাহীয়েকে এটা জাপতে গছৰ ডালত উঠিছে। মাহীয়েকবোৰক যেতিয়া লগ পালোঁ তেন্তে এবাৰ ভাগিনীয়েকবোৰকো লগ কৰি আহোঁ নে কি কয়? এই বাটেৰে গ'লেই ভাগিনীয়েকবোৰক লগ পাম। এয়া হ'ল জেগুৱাৰ। বাঘৰ কেইবাটাও প্ৰজাতি আছে আৰু ইয়াৰ ভিতৰতে জেগুৱাৰো এটা হয়গৈ। জেগুৱাৰটোৱে কাঠডালত খেলি আছে। হায়দৰাবাদত এতিয়া বহুত গৰম, সেইকাৰণে এইখিনি ঠাই ঠাণ্ডা ৰাখিবলৈ পানী দি আছে আৰু সেইটো বহুত ভাল হৈছেগৈ, নহ'লে গৰমত মানে জন্তুবোৰৰ অৱস্থা একদম নাইকিয়া হৈ যাবগৈ। মেকুৰী মাহীৰ এটা ভাগিনৰ খবৰ খাতি লৈ আছোঁ এতিয়া, বাকীবোৰৰো লাহে লাহে ল'ম বাৰু। শিলৰ ওপৰত উঠি জেগুৱাৰটোৱে বান্দৰ এটাক চাই আছে। এয়া হ'ল ৰয়েল বেংগল টাইগাৰ। ৰয়েল বেংগল টাইগাৰক অসমীয়াত ঢেকীয়াপতীয়া বাঘ বুলি কোৱা হয়। ঢেকীয়াপতীয়া বাঘটোৱে মোক দেখি কি চিন্তা কৰিছে বাৰু? হাও, এই মানুহ মখাই এই বৰ পোৱাতেই মৰবা আহিছি, শান্তিত অলপ সময় থাকবা নেদে, বেটা দূৰত আছাতো, নহ'লে মাৰে দেখুৱালোহেঁতেন কেনে। হয়ো পিছে কথাষাৰ, এই ৰাতিপুৱা আহি মেলি তাহাঁতি মৰ্ণিং ৱাক কৰি আছে, মইহে ডিষ্টাৰ্ব কৰি আছোঁ। পহলি ফুৰসত মে নিকাল। ঢেকীয়াপতীয়া বাঘৰ কথাষাৰত মই মান্তি হৈ সেইখিনি ঠাই এৰি আকৌ আন এটা ভাগিনক লগ কৰিবলৈ আন এটা জেগালৈ গৈ আছোঁ। এয়া হ'ল চিতা, বা অসমীয়াত চিতা বুলি কোৱা হয়। এই ভাগিনেও ৰাতিপুৱাৰ সময়ত নিজৰ ব্যায়ামবোৰ কৰি আছে। কথা এটা কওঁ মাজতে, যিয়ে নাজানে কথাটো, চিতা আৰু চিতাবাঘ বেলেগ বেলেগ প্ৰজাতিৰ হয়। এই দুটা ভাগিনে বাৰু মোক দেখি মনতে কি চিন্তা কৰিছে? তোৰ বেটা আৰু বেলেগ কাম নাই? এই বৰপুৱাতে আহি মোবাইলডাল লৈ আমাৰ ফটো আৰু ভিডিঅ' মাখা লৈ টকা ইনকাম কৰাৰ মাথা মাৰছা? এই মানুহ মাখাৰ খালি নিজৰ স্বাৰ্থ, অলপ শান্তিত থাকবা নেদে। এয়া হ'ল বনৰ ৰজা সিংহ। সিংহই কি কাৰুকাৰ্য কৰিছে অলপ চাই লওঁচোন বাৰু। আৰু এটা কথা, ৰজাই কি চিন্তা কৰে নভবাই ভাল, নহ'লে দিগদাৰে হ'বগৈ। আৰু এয়া হ'ল আমাৰ সকলোৰে অতি মৰমৰ সম্পদ আৰু গৌৰৱ, অসমৰ এটা শিং থকা গড়। গড়টোৱে মোক দেখি একো ভবা নাই, কাৰণ জানেই নিজৰ ঠাইৰ মানুহ বুলি। এয়া হ'ল ৰিয়া চৰাই। এই ৰিয়া চৰাইক দক্ষিণ আমেৰিকান উটপক্ষী বুলিও জনা যায়। মাছ খাই ভাল পোৱা বগলী চৰাইৰ জাক এয়া। আৰু লগতে মোৰ জুবিন দাৰ গান এটা মনত পৰিছে, বগাকৈ বগলিছে, সেইটো। তেলীয়া সাৰেং নামেৰে অসমত এই চৰাইবিধক জনা যায়। অসমৰ উপৰিও ভাৰতৰ গংগা নদীৰ আশে পাশেও এই চৰাইবিধক দেখা যায়। এই পক্ষীবোৰক চোৱাৰ পাছত আকৌ এটা বেলেগ জেগালৈ যাওঁ বলক। এয়া হ'ল ব্লেক বাঘ, মানে কৃষ্ণমৃগ বা কলা হৰিণাৰ নামেৰেও জনা যায়। এই হৰিণাবোৰে মোক দেখি একো নভৱাকৈ আছেনে বাৰু? হাও, আপাতৰি ৰখি দেখোন চাই আছে, ক'বা নোৱাৰোঁ তাৰ মতলব কিবা। বেটা কেতিয়াবা আকলাই পাবা লাগে, পেটতে খোজ মাৰি দিম, গম পাবি তেতিয়া। এই মানুহ মাখাৰ আমাক মাৰা ধান্দা খালি। এই হৰিণাবোৰে এনেকৈ যিটো কথা ভাবি আছে সেইটো কথা সঁচা বাৰু, কাৰণ আমি মানুহবোৰে অনাহকতে তাহাঁতক মাৰোঁ, ফূৰ্তিৰ কাৰণে হওক, খাবলৈ হওক, তেতিয়া তাহাঁতিনো তেনেকৈ কেলৈ নাভাবিব। এয়া হ'ল হোৱাইট বাঘ, মানে বগা হৰিণা। এই বগা হৰিণাৰ প্ৰজাতিবিধ বৰ দুৰ্লভ।
হৰিণাৰ কেইবাটাও প্ৰজাতি আছে আৰু ইয়াৰ ভিতৰতে এই শৰপহু এবিধ হয়গৈ আৰু এয়া হ'ল শৰপহু। এই পহুবোৰক দেখি যিমান মনতে ভাল লাগে আৰু লগতে মনতে দুখো লাগে, তাৰ কাৰণ হ'ল এটা কথা আছে, হৰিণাৰ মাংসই বৈৰী। এতিয়া এটা কাম কৰোঁ, জিৰাফ ককাইদেউৰ ওচৰলৈ যাওঁ। জিৰাফ ককাইদেউ বা কি কয় শুনোচোন বাৰু মোৰ কথা। হাও, এই মানুহ মাখা এক জল্লাইমান ওখ দেখোন। এই মানুহ মাখাৰ লাম্বা দেখোন আৰম্ভণিয়ে নহয়, তাৰ আগতেই শেষ। এইজন জিৰাফ ককাইদেৱে মোক অলপ সন্মান দিবলৈ বহি দিছে নিজে, মানে ওখৰ কথাটো কৈছোঁ আকৌ। গজব বেইজ্জতি হে। এতিয়া জিৰাফ দাদাহঁতৰ পৰা বিদায় লৈ মেলি বেলেগ এটা জেগালৈ যাওঁ। ইয়াত লিখা আছে বাৰ্কিং ডিয়েৰ। ৰাস্তাটোৰ ইটো পাৰে বেলেগ হৰিণা দেখি পাম। এয়া হ'ল বাৰ্কিং ডিয়েৰ, মানে সুগৰি পহু। অসমতো সুগৰি পহু দেখা পোৱা যায়। এতিয়া লাহে লাহে সোমাই যাওঁ সাপৰ জগতখনত। এইখিনি ঠাই 4:45 মানত বন্ধ হৈ যায়। বলক সাপৰ জগতখনলৈ সোমাই যাওঁ। ইয়াত সাপডাল আছেনে নাই মই ধৰিব পৰা নাই। ইয়াত কেইবাটাও প্ৰজাতিৰ সাপ আছে। এয়া হ'ল বিষাক্ত কিং কোব্ৰা, মানে ৰাজফেটি সাপ। ৰজা ফেটি সাপে প্ৰজাক দেখি ওলাই আহিছে। এয়াও হ'ল কিং কোব্ৰা, মানে ৰাজফেটি সাপ। ফেটি সাপেই হওক বা ৰাজফেটি সাপেই হওক, এই সাপবোৰ বৰ বিষাক্ত সাপৰ শাৰীত পৰে। এতিয়া হায়দৰাবাদত বহুত গৰম পৰিছে, সেইকাৰণে যিখিনি ঠাইতেই জীৱ জন্তুবোৰ আছেগৈ সেইখিনি ঠাই পানীৰে হওক বা বেলেগ উপায়েৰে হওক ঠাণ্ডা ৰাখিবলৈ যত্ন কৰিছে, যাতে জীৱ জন্তুবোৰে কষ্ট নাপায় বেছি। নাগৰাজ দেৱতাৰ খং উঠিছে চাগে মোক ওচৰত দেখি। এই নাগৰাজেও মোৰ কথা কিবা ভাবিছেনে বাৰু? তহঁতি মানুহ মাখাই আমাক মাৰি মাৰি শেষ কৰিলি। এয়া হ'ল গ্ৰীণ হোৱাইন স্নেক, মানে সেউজীয়া ৰঙৰ সাপ। আৰু ইয়াত লিখা হিচাপে এই সাপবিধ পয়জনাছ নহয়, মানে এই সাপবিধ বিষাক্ত নহয়। এই সেউজীয়া ৰঙৰ সাপবিধ দেখিবলৈ ধুনীয়া কিন্তু দেই বৰ। আৰু ইয়াৰ আগতে মই এই সাপবিধ দেখা পোৱা নাছিলোঁ নিজ চকুৰে, আজি প্ৰথমবাৰ হয়গৈ। এয়া হ'ল কাছৰ এটা প্ৰজাতি। এই প্ৰজাতিৰ কাছবোৰ সাধাৰণতে ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাত পোৱা যায়। এয়া হ'ল গ্ৰীণ ইগুৱানা। সেউজীয়া ৰঙৰ এই ইগুৱানা তৃণভোজী জেঠী প্ৰজাতিৰ প্ৰাণী হয়। সাধাৰণতে এইবিধ প্ৰাণী ব্ৰাজিল, পেৰাগুৱে আৰু মেক্সিকোত পোৱা যায়। এই সেউজীয়া ৰঙৰ ইগুৱানাক আমেৰিকান ইগুৱানা নামেৰেও জনা যায়। এতিয়া লাহে লাহে সোমাই যাওঁ ঘৰিয়ালৰ দৰ্শন কৰিবলৈ। কিন্তু ঘৰিয়ালক বিশ্বাস কৰিব নাপায় দেই, কাৰণ কথা এষাৰ আছে নহয়, ঘৰিয়ালৰ চকু পানী বুলি। এই পানীৰ তলত ঘৰিয়াল কেইবাটাও আছে, কিন্তু ধৰিবহে পৰা নাই কেইটা আছে। আৰু সেইটো কাষত আছে যে সেইটো ভিতৰলৈ সোমাই আহিছে নে পানীলৈ নে ওপৰলৈ উঠি গৈছে, ধৰিবই পৰা নাই। আৰু ইয়াতো কেইবাটাও আছেগৈ, কিছুমানে একদম মুখ মেলি শুই আছেগৈ আৰু কিছুমান পানীৰ তলতে একদম শুই আছে। আৰু কোৱা কথাষাৰ আগতে কোৱাৰ লেখীয়া, ঘৰিয়ালৰ চকু পানীতেই বিশ্বাস কৰিব দিগদাৰ। সেইকাৰণে তাহাঁতি নিজৰ মতে থাকক আৰু ময়ো বেলেগ পিনে যাওঁ, নে কি কয়? বলকচোন বাৰু আগবাঢ়ি গৈ থাকোঁ লাহে ধীৰে, আৰু তাহাঁতি যি খাবলৈ ইচ্ছা আছে খাই লওক। আৰু এইবাৰ ঘৰিয়ালকেইটাই মোক দেখি কি চিন্তা কৰিছে সেয়া আৰু বুজি পাবলৈ একো বাকী নাই, গম পাইছোঁৱে বাৰু। এতিয়া ঘৰিয়ালৰ জগতৰ পৰা বেলেগ এখন জগতলৈ যাওঁ, নে কি কয়? বলকচোন বাৰু আগবাঢ়ি গৈ থাকোঁ। ককাইদেউ দুজনে অকলে অকলে এতিয়া কথা পাতি আছে। পাতক দিয়ক তাহাঁতি কথা, কাৰণ আৰু ডিষ্টাৰ্ব নকৰোঁ, তাহাঁতৰ প্ৰাইভেচি বুলি কথা আছে নহয়। এয়া হ'ল নীলগাই। নীলগাই সাধাৰণতে ভাৰত, নেপাল আৰু পাকিস্তানত পোৱা যায়। এইটো হ'ল দল হৰিণাৰ জাক, আৰু এই দল হৰিণাৰ প্ৰজাতিটোক 12 শিঙা, মানে 12টা শিং থকা হৰিণা বুলিও কোৱা হয়। আৰু এই প্ৰজাতিটো সাধাৰণতে নৰ্থ ইণ্ডিয়া আৰু চেণ্ট্ৰেল ইণ্ডিয়াত পোৱা যায়।
নৰ্থ ইণ্ডিয়া মানে হ'ল দিল্লী, উত্তৰ প্ৰদেশ, হাৰিয়ানা, পাঞ্জাৱ এনেকুৱা টাইপৰ, আৰু লগতে চেণ্ট্ৰেল ইণ্ডিয়া মানে হ'লগৈ মধ্য প্ৰদেশ, ছত্তীশগড় ইত্যাদি হয়গৈ আৰু। এই পিনেদি আহি থাকোঁতে আকৌ ক'লা হৰিণকেইটাক লগ পালোঁ দেখোন। মই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ যে সেইকাৰণে যেনি তেনি ঘূৰি ফুৰিছোঁ। এই পিনেৰে গ'লে বেলেগ বেলেগ জীৱ জন্তুক লগ পাম। এয়া দেখোন ভালুক মহাশয় অকলে অকলে ঘূৰি ফুৰিছে। গৰমো বহুত পৰিছে নহয়, গৰমো লাগিছে চাগে দেই। এইটো হ'ল উট পক্ষীৰ মূৰ্তি। এয়া হ'ল বগা ঢেকীয়াপতীয়া বাঘ মানে হোৱাইট টাইগাৰ। আৰু এই বগা বাঘ সাধাৰণতে মধ্যপ্ৰদেশ, অসম, ৱেষ্ট বেংগল, বিহাৰ আৰু উৰিষ্যা ইত্যাদি ঠাইত পোৱা যায়। আৰু গৰমত একদম বাঘবোৰৰ অৱস্থা নাইকিয়া হৈ গৈছে দেই, বেয়াই লাগে। ইয়াত লিখা আছে 15টা বাঘ ষ্টেট বেংক অফ ইণ্ডিয়াই তুলি লৈছে আৰু তুলি মেলি লালন পালন কৰি আছে। এয়া হ'ল বেটাৰী গাড়ী, আৰু এই বেটাৰী গাড়ীত উঠিয়েই চিৰিয়াখানা ঘূৰিব পাৰি। লাহে লাহে আগুৱাই গৈ থাকোঁ চাফাৰী কমপ্লেক্সৰ পিনে। সেইয়া দূৰত হাতী কেইটামান আছে, একদম দূৰত আছে দেই, সেইকাৰণে একদম ধৰিব পৰাকৈ নাই, দূৰৰ পৰাই হাতী দৰ্শন কৰা লিখীয়া হৈছে আৰু। দূৰৰ পৰাই হাতী দৰ্শন কৰাৰ পাছত আগলৈ অলপ গৈ থাকোঁচোন বাৰু। সেইয়া দূৰত পানীৰ মাজত চৰাইবোৰ, কি চৰাই ধৰিব পৰা নাই, বহুত দূৰ যে। কথা এটা কওঁ মাজতে দেই, ইয়াত যদি আহে চিৰিয়াখানাত সময় অলপ হাতত লৈ আহিবগৈ, তেতিয়া গোটেইখিনি ভালকৈ চাব পাৰিব। আৰু যদি ইচ্ছা কৰে খোৱা বস্তু লৈ আহিব পাৰে, কাৰণ ইয়াত মানে পিকনিকৰ লেখীয়া সকলোৱে বহুত মানে খোৱা বস্তু খায় আৰু। এই চিৰিয়াখানাৰ অন্যতম এটা আকৰ্ষণ চাফাৰী যাত্ৰা। এই জীৱ জন্তুৰ চাফাৰী কৰিবলৈ AC আৰু লগতে নন AC বাছৰ সুবিধা আছে। নন AC বাছত ডাঙৰ মানুহৰ কাৰণে 75 টকা আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে 40 টকা, আৰু লগতে AC বাছত 120 টকা সকলোৰে কাৰণে, আৰু এই দামবোৰ সকলো সময়তে একেই থাকে। মই 120 টকাৰে AC বাছত টিকেট এটা কৰিলোঁ। এতিয়া মই AC বাছত উঠিলোঁ আৰু অলপ সময় পিছতে আমাৰ আৰম্ভ হ'ব চাফাৰী যাত্ৰা। বলক তেন্তে আজি চাফাৰী যাত্ৰা আৰম্ভ কৰোঁ। লাহে লাহে চাফাৰী যাত্ৰাৰ প্ৰথমখন গেট খুলিবলৈ আৰম্ভ হৈছে, আৰু ইয়াত লিখা আছে লায়নছ আৰ নট ক্ল'জ। এই চাফাৰী যাত্ৰাটোত যিবোৰ জীৱ জন্তু দেখি পাম তাৰ বেছিভাগেই খোলা অৱস্থাতে ৰখা যায়। আৰু এটা কথা আগতেই কৈ দিয়া হয়, আৰু লগতে ইয়াত লিখাও আছে যে জীৱ জন্তুবোৰ যে দেখিয়ে পাম তাৰ কোনো গেৰাণ্টি নাই, দেখি পাবও পাৰোঁ, দেখি নেপাবও পাৰোঁ, সেয়া মানে লাকৰ ওপৰত কথা আৰু। এইয়া প্ৰথম দৰ্শন আমাৰ শুই থকা মহাৰাজ সিংহ। বাহিৰত মহাৰাজে শুই আছে আৰু ভিতৰতো আৰু সিংহ আছে বোলে। এইয়া চাফাৰী যাত্ৰাত হঠাতে সোঁফালে সেয়া সেউজীয়া ৰঙৰ ময়ূৰ দেখি পালোঁ। মই সন্মুখৰ চিটত ধুনীয়াকৈ বহি লৈছোঁ যাতে একদম গোটেইখিনি ভালকৈ দেখি পাওঁ। চাফাৰী যাত্ৰা কৰি গৈ আছোঁ আৰু লগতে বহুত ভাল লাগিছে। এইবাৰ আমি লাহে লাহে 2 নম্বৰ গেটৰ ওচৰ পালোঁ। দেখা যাওকচোন বাৰু আৰু কি বেলেগ জীৱ জন্তু দেখি পাওঁ। আমি মানুহবোৰে যাতে অনাহকতে কোনো জীৱ জন্তুক অনিষ্ট নকৰোঁ, তাৰে অনুৰোধ মোৰ তৰফৰ পৰা। এয়া ধুনীয়া বৰ মৰম লগা হৰিণা পহুটোৱে থিয় হৈ আমালৈ চাই আছে। বৰ মৰম লগা হৰিণা পহু। এয়া হ'ল ভালুক মহাশয়। ভালুক মহাশয়ে বৰ ধুনীয়াকৈ বাহিৰত বহি আছে, আৰু ভিতৰতো কেইবাটাও ভালুক আছে বোলে। এইবাৰ 3 নম্বৰ গেটখন খোল খোৱাৰ সময়।
देखो ये सागर है वो लक्ष्मी है ये दोनों का नाम এয়া হ'ল বাইচান মানে মেথুন বাহুবলী চিনেমাখনত মেথুনৰ লগতে যুদ্ধ কৰিছিলে মনত আছেনে বাৰু একদম শিঙত ধৰি মেলি দলিয়াই দিছিলে যে যুদ্ধ কৰিছিলে এয়া হ'ল মেথুন ইয়াত কেইবাটাও মেথুন আছে আৰু তাহাঁতি এতিয়া ঘাঁহ খাই আছে और एक वो अंदर है देखो और एक उसका नाम अंबर है बिग वाला और एक है अंदर ट्रैक के अंदर লাহে লাহে এই সাফাৰী যাত্ৰাৰ সামৰণি হোৱাৰ সময় আহি পৰিছে সাফাৰী যাত্ৰাৰ ইয়াতে সামৰণি পৰিলে আৰু এতিয়া আকৌ বেলেগ এটা গন্তব্যস্থানলৈ যাওঁ বলক এয়া হ'ল ফজিলছ মানে জীৱাশ্ম সংৰক্ষণ কৰি ৰখা ঠাই ইয়াত বহুত ধৰণৰ জীৱাশ্ম সংৰক্ষণ কৰি ৰখা হৈছে এতিয়া বলকচোন চৰাই চিৰিকটিৰ জগতখনলৈ সোমাই যাওঁ এয়া হ'ল ডৰিক জাতিৰ এবিধ চৰাই বৰ ধুনীয়াকৈ দূৰৰ পৰা একদম দৌৰি দৌৰি আহিছে কিবা ক'ব দেই আমাক চাগে তহঁতি মানুহ নাখায় খালি আটাহ পাৰিবা জানা শান্তি নেদা শান্তি কাকো থাকবা নেদা মুঠতে খালি আটাহ আমাক চাবা আহিছা কিন্তু ইমান আটাহ কিয় পাৰিবা লাগে চৰাইজনীয়ে কথাষাৰ কিন্তু ঠিকেই কৈছে কাৰণ আমি যেতিয়া জীৱ জন্তুক চাবলৈ আহোঁ কিন্তু চিঞৰ বাখৰ বেছিহে কৰোঁ এয়া হ'ল বগা ময়ূৰ এই বগা ময়ূৰ আজি মই জীৱনত প্ৰথমবাৰৰ কাৰণে দেখিছোঁ ইয়াৰ আগতে মই কেতিয়াও দেখা নাছিলোঁ এয়া হ'ল ভাটৌ চৰাই আৰু ইয়াৰ নাম হ'ল গলমণিকা ভাটৌ কেইবাবিধৰো থাকে এয়া হ'ল ময়ূৰ চৰাই আৰু ইয়াক মৰা চৰাই বুলিও কোৱা হয় ঢেৰ মানুহ দেখিছে যে ভয় খাইছে এয়াও হ'ল ভাটৌ জাতিৰ এবিধ চৰাই ভাটৌটোৱে লাহে লাহে এখোজ দুখোজকৈ আগবাঢ়ি গৈ আছে এই চৰাইবিধো ভাটৌ জাতিৰ এবিধ চৰাই হয় ইগলৰ আশে পাশে ঘূৰি ঘূৰি চিৰিয়াখানা চাওঁ হায়দৰাবাদতে কিন্তু বাৰে বাৰে মন মোৰ উৰি যায় অসমলৈ এতিয়া অলপ মিউজিয়ামৰ ভিতৰখন চাই আহোঁ নেচাৰেল হিষ্ট্ৰী মিউজিয়াম তাৰ মানে প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয় ইয়াত বিভিন্ন ধৰণৰ জীৱ জন্তুৰ বস্তুবোৰ সংগ্ৰহ কৰি থোৱা হৈছে যেনেকৈ অষ্ট্ৰিচৰ কণী তাৰপিছত ইমু চৰাইৰ কণী তাৰপৰা ঢেৰ বেলেগ বেলেগ জীৱ জন্তুৰ মানে বস্তুবোৰ ধুনীয়াকৈ ইয়াত সংৰক্ষণ কৰি থোৱা হৈছে ইয়াত শিং হয়গৈ আৰু লগতে মানে মানুহৰ কেনেকৈ কি ষ্টেজৰ পৰা আহি মেলি কেনেকৈ কি আজিৰ অৱস্থাটো পালেগৈ সেইবোৰৰ কথাও মানে ইয়াত মানে লিখা আছে আৰু বহুত কথা আৰু মানে বহুত নজনা কথা জানিব পৰা যায় মানে এই যদি ইমান মিউজিয়ামটোত ভিতৰত সোমোৱা হয় আৰু ইয়াত আহিলে চিৰিয়াখানাত খোৱা বোৱাৰ কাৰণে বেছি চিন্তা কৰিব নালাগে খোৱা বোৱাবোৰ মানে সকলো সুবিধাই আছেগৈ ময়ো মানে ইমান দেৰিৰ পৰা বাদাম মিল্কে হওক এনেকুৱা ক'ল্ড ড্ৰিংকছৰ নিচিনা মানে বস্তুবোৰ ঠাণ্ডা বস্তুবোৰ খাইছোঁ কাৰণ গৰমো বহুত পৰিছে পখিলাৰ জগতখনলৈ সোমাই আহিলোঁ এতিয়া বাটাৰফ্লাই পাৰ্ক পখিলাৰ জগতৰ পৰা ওলাই আহি মই সোমাই পৰিলোঁ কেইবা কোটি বছৰৰ আগৰ পৃথিৱীখনত এয়া হ'ল ডাইনছৰৰ পৃথিৱী আকৌ মই ঘূৰি আহিলোঁ আজিৰ পৃথিৱীখনত আৰু আজিৰ পৃথিৱীখনত এয়া মই দেখিছোঁ ইমু চৰাই
উটপক্ষীৰ দৰে এই ইমু চৰাই উৰিব নোৱাৰে। এয়া হ'ল কলা ৰাজহাঁহ। কলা ৰাজহাঁহ সাধাৰণতে অষ্ট্ৰেলিয়াত পোৱা যায়। কলা ৰাজহাঁহযোৰ চাই ওলাই অহাৰ পাছত এয়া হঠাতে মই টয় ট্ৰেইন দেখিলোঁ আৰু এই টয় ট্ৰেইনতেই উঠি গোটেই চিৰিয়াখানাও ঘূৰিব পাৰি। মানুহবোৰে এতিয়া টয় ট্ৰেইনত উঠিবলৈ গৈ আছে। এতিয়া আবেলিৰ 3টামান বাজিছে আৰু আজি ৰাতিপুৱা মই 8:30 বজাৰ পৰাই এই চিৰিয়াখানাত আছোঁ। আজিৰ এই দিনটোত মই চিৰিয়াখানা খোজকাঢ়িয়ে ঘূৰি চালোঁ আৰু এতিয়া সময় হৈছে লাহে লাহে ওলাই যোৱাৰ কাৰণে। গৰমো বহুত পৰিছে, সেইকাৰণে মাজে সময়ে মানে ঠাণ্ডাজাতীয় কিবা বস্তু খালোঁ। ওলাই যোৱাৰ আগতে বেগটো থৈছিলোঁ যে বেগটো লৈ লওঁ। মোক বেগটো যেতিয়া মই জমা দিছিলোঁ তেতিয়া এটা টকেন দিছিলে 158 বুলি। টকেনটো দিলোঁ, তাৰপৰা বেগটো মই লৈ ল'লোঁ। আজি চিৰিয়াখানাত জীৱ জন্তুবোৰক লগ পাই ভালেই লাগিলে আৰু লগতে মনৰ কথা আদান প্ৰদান কৰিলোঁ জীৱ জন্তুবোৰৰ লগত। এতিয়া মই গেটৰ বাহিৰলৈ ওলাই যাওঁ। এতিয়া আবেলিৰ 3:10-15 হৈছে আৰু গেটৰ বাহিৰত মানে মেইন গেটৰ কথা কৈছোঁ আৰু কিমান মানুহৰ ভিৰ। আৰু মই আগতে কোৱাৰ লেখীয়া ইয়াত মানুহবোৰে পিকনিক খাবলৈও আহে। তেন্তে আজিৰ এই ভিডিঅ'টো ইয়াতে শেষ কৰিব বিচাৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ আপোনালোক সকলোৱে যাতে ভালে কুশলে থাকে তাৰে কামনাৰে আকৌ অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ বাৰু। আকৌ লগ পাম নতুন এটি যাত্ৰাত। এয়াই যাযাবৰী জীৱন যাত্ৰা।